Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লে। আজি আমি যাবলৈ ওলাই আছো, ৰেডি হৈ আছো, কাপোৰ চাপোৰ পিন্ধিলো, অভি এফালে পিন্ধালো, মাহীয়েকৰ ওচৰলৈ গৈছে, মাহীয়েক ওলাই আছে। তো আজি কলৈনো যাম আপোনালোকক দেখাই থাকিম, তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো অলপ ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া আমি ওলাই গৈছো আৰু অভি আমাৰ ৰেডি। আৰু মই একদম দীঘল ফ্ৰক এখন পিন্ধিছো, চুচৰি যাবই আৰু ইমান দীঘল। আৰু আমি গাড়ীত বহি ললো আৰু গাড়ীত বহিহে শান্তি পাইছো, কাৰণ আজি ইমানেই ৰ'দ গৰম আৰু বৰষুণ দি গ'লহে, এতিয়া ৰ'দ ওলাইছে আৰু পুৰা গৰম হ'ব গুৱাহাটী বুলিয়ে নহয়, চবতে গৰম হৈছে বাৰু। তো এতিয়া আমি ডাইৰেক্ট ক'ত যাম আপোনালোকে চাই থাকিব, অলৰেডি চাগে থাম্বনেল লিখি গম পাইছে আপোনালোকে। তো আমিও আজি ফাৰ্ষ্ট টাইম যাম, তো বলকচোন। আৰু আমি জু ৰোড সোমালো, এইফালে দেখিছেনে জুৰ ওচৰত যে ব্ৰিজখন আছে, তাতে খুঁটাবিলাকত বিভিন্ন আৰ্ট কৰা আছে, সেইটোকে মাহীয়েকে দেখাই গৈছে আৰু অভিয়ে কৈ গৈছে কি আছে। আৰু ফাইনেলি আমি য'ত আহিব লগা আছিলে সেইফালে আহি পালোঁ। আৰু এয়া হৈছে এইখন, সৰু হয় কিন্তু ভাল লাগিলে, এয়া টিএ কিংডম। আমি ফাৰ্ষ্ট টাইম আহিছোঁ, এয়া বোলে 2 মাহ হৈছেহে খোলা। তো বলকচোন প্ৰথমতে উঠো, আপোনালোকক দেখাওঁ। এয়া ভিতৰৰ পৰিৱেশ, বেছি ডাঙৰ নহয় কৈছোৱে, খুব কম স্পেচ। আৰু আপোনালোকক বাহিৰটো দেখাই দিছোঁ, এয়া এফালেদি সোমাই আহি জাষ্ট ওচৰতে, এয়া আপোনালোকক জুম কৰি দেখাইছোঁ, এয়া জু ৰোড আৰু অকণমান সোমায়ে আৰু টিএ কিংডম। আৰু আপোনালোকে এইফালেদি উঠি আহিব লাগিব। আৰু আমি চেণ্ডেল খুলি পিনি সোমালোঁ, বেয়া লাগিলে, ইমান ধুনীয়াকৈ পাতি পাৰি থৈছে। আৰু তলত বহিব লাগিব, এয়া দেখিছেনে, অকল 2খন চেয়াৰ আছে ওপৰত বহিবৰ কাৰণে। আৰু ওপৰৰ ফালে মই আপোনালোকক এপাত দেখাই দিছোঁ, AC নাই কিন্তু ইয়াতে, অকল ফেন আছে। গোটেই ডেক'ৰেশ্যন বেম্বো আৰু এয়া কি বুলি কৈছিলে, বেটেদি গোটেই ফাৰ্নিচাৰ গোটেইখিনি এনেকৈ সজোৱা আছে। এইফালে বেট আৰু বাঁহ 2টা বস্তুৰে সজোৱা আছে। আৰু এইফালে মেনুখন, মই আপোনালোকক মেনুখনো দেখাই দিছোঁ। আৰু আমি কি অৰ্ডাৰ দিব পাৰোঁ সেইটোকে চাওঁ, স্পেচিয়েল কিবা আছে যদি সুধি পিনে এইটো অৰ্ডাৰ দিম আমি। তো এইফালে দেখিছেনে মাছালা টিয়ে চব আছে ইয়াতে, চাহ মেইন মানে ইয়াতে। আৰু এইফালে আমাৰ অভি একদম গান শুনি মগ্ন, কাৰণ মই মিউট কৰি দিছোঁ, গানটোতো লগাব নোৱাৰোঁ। আৰু এইফালে ফটোশ্বুটত লাগি গৈছে গুডি আৰু ৰিতিশ। ইমন আহিব নোৱাৰিলে কাৰণ অফিচত আছে ইমনে। আৰু এইফালে একদম গ্ৰীণ ফ্লাৱাৰ, পাত ফুল সজাই থৈছে। আৰু এইফালে শিল, বগা শিল দি ডেক'ৰেশ্যন কৰা আছে। আৰু মই স্পেচটো দেখাই দিছোঁ ভালকৈ, এইফালে 3টা, এইফালে 3টা আৰু এইফালে 3টা, আৰু ইটো চাইডে এইফালে 3টা, আৰু এই 2খন চেয়াৰ আছে ওখকৈ। আৰু আমাৰ ফাইনেলি আহি গ'ল এইফালে, এয়া হৈছে স্পেচিয়েল টিএ থালি টিএ কিংডমৰ। তো সেয়াই অৰ্ডাৰ দিলোঁ আমি, আৰু ভাল লাগিছে বুলি কৈছে ৰিতিছে। মই খাই চোৱা নাই এতিয়ালৈকে, মই খাই চাওঁ এতিয়া। তো মই প্ৰথমতে চাহে খাম, এয়া চাহ খাবলৈকে আহিছোঁ ইয়াতে। ৱাও, বঢ়িয়া মানে চাহটো বহুত ধুনীয়া আছিলে। আৰু এইফালে ফ্ৰেঞ্চ ফ্ৰাই অকণমান দিছে, কিন্তু আমি এক্সট্ৰাকেনেও অৰ্ডাৰ দিছোঁ অভিৰ কাৰণে, কাৰণ অভিয়ে বহুত ভাল পায় ফ্ৰেঞ্চ ফ্ৰাই, তো সেইকাৰণে। আৰু এয়া ম'ম' অৰ্ডাৰ দিলে ৰিতিছে, ভেজ ম'ম'। আৰু এয়া দেখিছেনে নেপালী পিঠা আৰু চেণ্ডউইচ, চাহ, এইটো থালিৰ ভিতৰতে আৰু পৰে। আৰু এয়া আহি গ'ল আমাৰ অভিৰ
ফ্ৰেঞ্চ ফ্ৰাই আৰু এই পিঠাটো যে মই বহুত ভাল পাওঁ আমাৰ আগৰ যোনটো ভাড়া ঘৰটোত সাইডতে আছিলে বৌ শ্বিলঙৰ নেপালী এঘৰ আছিলে বনাই পিনি খুৱাইছিলে খুব বহুত মিস কৰো কিন্তু আজি বেছিয়ে মিস কৰিছো খাই পিনি বৌলে মনত পৰি গৈছে তো ভাল লাগিছে ইয়াতো আৰু চাহটো যে পুৰা বেষ্ট চাহ আৰু ভাল লাগিলে বহুত আৰু চাটনিটো বহুত ধুনিয়া বহুত টেস্টি এয়া মই স্যান্ডউইচ লগতো চাটনিটো খাইছো বহুত টেস্টি কৈছো না স্টাফিংসটো বহুত মানে ভৰ ভৰকে মানে দিছে আৰু ইয়া দেখিছেনে বহুত ধুনিয়াকে বনাইছে আৰু গোটেই থালিটো only 150 তো সেই কাৰণে বহুত ৰিজনেবল প্ৰাইসত আৰু এয়া অভিৰ কাৰণে ওৰিও শেক অৰ্ডাৰ দিলো কাৰণ চাহটো খাব নোৱাৰে অভিয়ে সেই কাৰণে হি ষ্ট্ৰবেৰী শেক বিচাৰিছিলে কিন্তু ষ্ট্ৰবেৰী নাই সেইকাৰণে ওৰিওটো অপচন আছিল ওৰিওটো খাম বুলি ক'লে আৰু অভিয়েটো আৰু কেমেৰা দেখিলে পাগল আৰু এফালে মহাকক দিছে কেমেৰাত উলাবলে পাই পিনি শেয়াৰ কৰিছে আৰু ইয়া দেখিছেনে হুই হুই খাইছে একদম ইমানে খেলিছে ইমানে নাচিছে নেপালী গান লগাই থৈ দিছে আৰু এইফালে আৰু এক প্লেট মোমো অৰ্ডাৰ দিলে গুডিয়ে ভেজ মোমো বুলি গম পাই পিনি টেস্টি বুলি কৈছে তো ময়ো এক পিস খাই চালো আৰু মই আকৌ এটা চাহ অৰ্ডাৰ দিলো চাহটো খাই মোৰ বহুত ভাল লাগিলে সেই কাৰণে তো এক্সট্ৰা কেনে আকৌ এটা অৰ্ডাৰ দিলো তো ভাল লাগিলে গুটেই খাই মেলি হ'ল আমাৰ এতিয়া আৰু বিল দিবলে এতিয়া বাকি উঠি গল লৰাজন কাৰণ আৰু কাস্টমাৰ আহিছে এফালে মানুহ আহিছে অৰ্ডাৰটো লৈ আছিল আৰু এফালে আমাৰ বিল সিল দি হৈ গল আৰু এতিয়া আমি নামি গৈছো নামুতে মোৰ ড্ৰেছটো ইমান দিগদাৰ কৰিলে আৰু অভিক মানে বিশেষকে ভয় লাগিছে ই মানে ধৰিবলৈ দিয়া নাই কাকো নিজে নামিম বুলি তো ভালকে নামিলে বাৰু ধৰি পিনে একো অপচন নাই ইয়াৰ পৰাই আহা যোৱা কৰিব লাগিব আপোনালোকে যদি ইয়াত খাবলৈ আহে এফালে দিয়ে উঠিব লাগিব এয়া দেখিছেনে মই ফ্ৰন্টৰ পৰা আকৌ এবাৰ দেখাই দিছো এয়াই হয় টিয়ে কিংডম আৰু মই আপোনালোকক হাউস নম্বৰটো দেখাই দিছো এয়া হাউস নং 21 এইফালে সাইডৰ অকল বাহেদি হজোৱা হে ঘৰটোৱে হয় আৰু এইফালে ৰিটিছে কাৰখন আনিব গৈছে তাতে পাৰ্ক কৰিলে আৰু এয়া আমি উঠিলো এতিয়া বলক আকৌ গণেশগুৰিত কিবা এটা কাম আছে কাম মানে শপিং হৰু হুৰা বস্তু দুটামান কিনিব আছে হেটো কিনি পিনি আমি ঘৰ যাম প্ৰথমতে তাতে নামি লম বস্তুখিনি লৈ লম এয়া পাই গলো তো এয়া ললো পটাপট লওঁ কাৰণ বহুত গৰম আৰু গাড়ীত ডাইৰেক্ট বহিলুৱে এয়া দেখিছেনে একদম মানে পুৰা গৰম মানে নামিবলে নোৱাৰি আৰু গাড়ীখন পাৰ্ক কৰিবলৈ পাওঁহে গৰমে হৈ যায় ভিতৰটো একদম গুটে একেবাৰে মানে কুকাৰটোৱে হৈ যায়গে ইমান কষ্ট পাওঁ হসকে এনেকা মানে নামি পিনি আকৌ উঠোতে এতিয়া আৰু কতো নামিবলে নাই ডাইৰেক্ট ঘৰ যাম ইমান বেছি গৰম লাগিছে আৰু ইমনু আহিব হৈছে আৰু অফিচৰ পৰা তো হে গতিকে এতিয়া যাও তো নেক্সট ব্লগত লগ পাইছো তেতিয়ালৈকে বাই বাই